Issue of the week is sponsored by Bikash Mobile Center, Lamding. নমস্কার, আপনারা দেখছেন লামডিং টাইমস। এবার যে ইস্যুটা খুব গুরুত্বপূর্ণ ইস্যু, সেটা হচ্ছে যে লামডিং এর যে কারেন্টের প্রবলেম, অর্থাৎ বিদ্যুতের যে সমস্যা। আর একটা কথা আমি বলবো, বারেবার লামডিং এর জনগণের একটাই অভিযোগ যে লামডিং এ একটু বৃষ্টি হলে, একটু হাওয়া দিলে কারেন্ট নেই। তো এই যে সমস্যাটা লামডিং এর, আর এই লোডশেডিং এর সমস্যা যেটা, এটা আজকের থেকে না, আমরা প্রায় বছর বছর ধরে এই সমস্যাটা কিন্তু লামডিংবাসী সাফার হচ্ছে। জনগণের অভিযোগ যে লামডিং এ একটু বৃষ্টি পড়লেই কারেন্ট থাকে না, হাওয়া দিলে কারেন্ট থাকে না, রাত্রে প্রায় কারেন্ট থাকে না। লামডিং এর লোকদের অনেক অভিযোগ যে লামডিং এসিবি তে ফোন করলে নাকি নট রিচেবল হয়ে থাকে, প্রায় বিজি হয়ে থাকে, সুইচ অফ হয়ে থাকে, বা যে ধরনের কন্ট্রোল রুমের নাম্বার দেওয়া আছে দুটি, সেই নাম্বারে ওনারা রেসপন্স পায় না বলে অনেক অভিযোগ আছে। সেই ব্যাপারেও আমরা জানার চেষ্টা করব। বিভিন্ন সময় এখানে প্রতিবাদও সাব্যস্ত হয়ে থাকে। মুর্দাবাদ মুর্দাবাদ হায় 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 মুর্দাবাদ মুর্দাবাদ হায় 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 মুর্দাবাদ মুর্দাবাদ। আমি আজিলৈকে কাৰেণ্টৰ ভল্টেজে নাপালোঁ। গৰমৰ দিনত মানে ইমান কষ্ট, ফেনৰ মানে বতাহ একদমেই গাঁৱত নালাগে। কাৰণ আমাৰ ঘৰত বাচ্চা আছে, পঢ়িব লাগে, সিহঁতে পঢ়িব নোৱাৰে, আৰু চবৰ ঘৰতো ইনভাৰ্টাৰ নাথাকে। আমিতো 15 ঘণ্টাও কাৰেণ্ট, আমিতো 8 ঘণ্টাও কাৰেণ্ট নাপাওঁ। নাপাওঁৱেই কাৰেণ্ট। 3 ঘন্টা পাও কিনা সেইটো ডাঙৰ কথা, 21 ঘন্টা তো বহুত দূৰৰ কথা, 3 ঘন্টা পাও কিনা আমাৰ কাৰেণ্টৰ ভল্টেজ লাগে, আমাৰ কাৰেণ্টৰ ভল্টেজ লাগে, আৰু ৰাতি টোপনি যে মাৰো, সদায় ৰাতি কাৰেণ্ট নাথাকে। আমি উপস্থিত আছি লামডিং এপিডিসিএল এই যে কার্যালয়ে আমি উপস্থিত আছি। আমরা সবিশেষ জানার চেষ্টা করব যে কি কারণে লামডিং এ এই বিদ্যুতের সমস্যা, কেন বিদ্যুৎ নিয়মিত পাওয়া যাচ্ছে না, সেই ব্যাপারে আমরা জানার চেষ্টা করব। কি বলে লামডিং এপিডিসিএল? আমাদের সাথে আছেন লামডিং এপিডিসিএল এর যে এসডি আছেন, উনি আমাদেরকে বলবেন। আমরা ওনার কাছ থেকে সরাসরি প্রশ্ন করব যে কি কারণে লামডিং এর নিয়মিত বিদ্যুৎ থাকে না। আমরা প্রশ্ন করব ওনাকে কি কারণে লামডিং এ বিদ্যুৎ থাকে না। আমরা প্রশ্ন করব ওনাকে যে কি কারণে স্মার্ট মিটারে বেশি বিল আসে, কি কারণে স্মার্ট মিটারে অনেকের অভিযোগ বেশি বিল আসে। আমরা প্রশ্ন করব ওনাকে যে কি কারণে লামডিং এ একটু বৃষ্টি হলে, একটু হাওয়া দিলে বিদ্যুৎ থাকে না। আমরা প্রশ্ন করব ওনাকে কি কারণে এখানে ফোন করলো রেসপন্স, সবাই সব সময় রেসপন্স পায় না, আসল কারণটা কি, সবিশেষ আমরা জেনে নেব। চলুন জেনে নেওয়া যাক উনি কি বলছেন। হয়, নমস্কাৰ। এইকেইদিন আপোনালোকে হয়তো পাৱাৰ অলপ শ্বাটডাউন বা পাৱাৰ ইণ্টাৰাপশ্যন আপোনালোকে ফেচ কৰিছে। মই এইটো বিষয়ে আপোনালোকক জনাই দিব বিচাৰোঁ। আমাৰ লামডিং এৰিয়াত মানে দিনে দিনে আমাৰ লোড গ্ৰোথ হৈ আছে, এক্সপনেনচিয়েল লোড গ্ৰোথ চলি আছে। তো গতিকে আমাৰ যোনটো ইয়াত ছাবষ্টেচন বৰ্তমান লামডিং, গোটেই লামডিং অঞ্চলক আমি পাৱাৰ দিবলৈ, বিদ্যুৎ মানে ছাপ্লাই দিবলৈ আমাৰ যোনটো এক্সিষ্টিং পাৱাৰ ট্ৰান্সফৰ্মাৰ কেপাচিটি, সেইটো অভাৰলোড হ'বলৈ গৈ আছে। এতিয়া আপোনাৰ যোনটো প্ৰশ্ন প্ৰথম আপুনি যে উঠাইছে, সেইটো হৈছে এইটোতো আপোনাৰ আনপ্লেন ইণ্টাৰাপশ্যন বুলি কয় এইবিলাক। তো এতিয়া আনপ্লেন ইণ্টাৰাপশ্যনটো বিভিন্ন ধৰণৰ কাৰণে হ'ব পাৰে। ছিষ্টেম ফেইলিয়াৰৰ কাৰণে হ'ব পাৰে, বা কেতিয়াবা আপোনাৰ ইনচুলেশ্যন ব্ৰেকডাউনৰ কাৰণে হ'ব পাৰে, বা এমাৰ্জেঞ্চি শ্বাটডাউন, যিটো প্লেন শ্বাটডাউন নহয়, এমাৰ্জেঞ্চি শ্বাটডাউন, কিবা এটা ক'ৰবা ফায়াৰ ইনচিডেণ্ট ৰিপৰ্ট কৰিছে, বা কোনোবা দিনা আপোনাৰ ইয়াত ছিষ্টেম কিবা এটা মানে মাল ফাংচন কৰিছে, যোনটো কাৰণে এমাৰ্জেঞ্চি মেইনটেনেঞ্চ কৰিবলগীয়া হৈছে। সেইবিলাক ৰিজনৰ কাৰণে আমাৰ মানে এইটো যিহেতু আনপ্লেনড, সেইকাৰণে আমি ৰাইজক সেইটো ইনফৰমেশ্যনটো দিব, এডভান্সত আমি দিব নোৱাৰা মানে থাকে আৰু। কিন্তু আপুনি যে কৈছে ঠিক, এইটো বহুত মানুহৰ এটা প্ৰশ্ন যে লামডিঙত এই বৰষুণ দিলে লাইন গুচি যায়, হাৱা দিলে বোলে লাইন গুচি যায় বুলি। সেইটো মই
আপোনালোকক এটাই কথা ক'ম, তাতে এই যোনটো টপিক যে মই অলপ ক'লো সেইটো ভেজিটেশ্যন মানে আমাৰ লাইনত কণ্টেক্টত অহাৰ কাৰণে সেইটো হয়, আৰু সেইটো ভেজিটেশ্যন আমি যিমান এভইড কৰিব পাৰে সেইটো আমাৰ চেষ্টা চলি আছে। মিডিয়াম ভল্টেজ কাভাৰ্ড কণ্ডাক্টৰ বুলি এটা টাইপ অফ কণ্ডাক্টৰ এতিয়া আমাৰ প্ৰজেক্টৰ লগত মানে এইটো ইনকৰ্পৰেট কৰা হৈছে। সেই প্ৰজেক্টটো এতিয়া আমি মানে লামডিঙত ইমপ্লিমেণ্টেশ্যন ফেজত আছে। তো ভেৰিয়াছ ৰিজন থাকে যে এনেকৈ আমি স্পেচিফিক এনেকৈ কৈ দিব নোৱাৰোঁ যে বস্তুটো আপোনাৰ বৰষুণৰ সময়ত যে লাইন যে যায় কিয় কাৰণে যায়, তো মই মানে আপোনাক সেইটো ক'ব নোৱাৰোঁ যে এই পাৰ্টিকুলাৰ ৰিজনৰ কাৰণে যায়। দেৰ ইজ ভেৰিয়াছ ৰিজনছ, কিন্তু মানে সেইবিলাক হৈছে অকল আপোনালোকক প্ৰব্লেম বা ৰিজনখিনি কৈ থাকিলেতো নহয়, তাৰ নেচেচাৰী সলিউশ্যন কি হ'ব পাৰে আৰু ডিপাৰ্টমেণ্টে সেইটোৰ বাবে কি ষ্টেপ লৈ আছে সেইটো ৰাইজৰ জনা দৰকাৰ। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আপোনালোকক মই জনাই দিব বিচাৰোঁ যে লামডিঙত এটা ৰিভেম্প ডিষ্ট্ৰিবিউশ্যন স্কিম হিচাপত মানে ছিষ্টেম আপগ্ৰেডেশ্যনৰ এটা কাম চলি আছে, য'ত মানে আমাৰ পুৰণা যিখিনি কণ্ডাক্টৰ নেকেড কণ্ডাক্টৰ, সেই নেকেড কণ্ডাক্টৰ বিলাকক আমি আকৌ সেই কাভাৰ্ড কণ্ডাক্টৰ মিডিয়াম ভল্টেজ কাভাৰ্ড কণ্ডাক্টৰ বুলি যোনটো আমাৰ টাইপ অফ কণ্ডাক্টৰ আছে সেইটো লৈ আমি মানে কনভাৰ্ট কৰি আছো, য'ত আমাৰ বেছিকে ইম্পৰ্টেণ্ট হৈ আছে। এইখিনি জাগাত যেতিয়া আমি মানে সেই প্ৰজেক্টটো সম্পূৰ্ণভাৱে আমি যদি কমপ্লিট কৰি দিয়াৰ পাছত তেতিয়া আমি সেইটো বিশ্বাস ৰাখোঁ যে আপোনালোকৰ লামডিঙৰ পাৱাৰ পজিশ্যন মানে বহুত ক্ষেত্ৰত আপোনাৰ মানে ইম্প্ৰুভ হ'ব। আৰু এটা অভিযোগ আছে, এচিবিত ফোন কৰিলে ফোন নট ৰিচিভেবল, সুইচ অফ বা ৰিচিভ নকৰে, এনে ধৰণৰ বহু অভিযোগ আছে। ফোন কৰিলে আপোনালোকক এচিবিত ফোন কৰিলে কোনো ধৰণৰ ৰেছপন্স নোপোৱাৰ অভিযোগ আছে। APDCL-ৰ যোনটো কাষ্টমাৰ কেয়াৰ নাম্বাৰ এইটো হৈছে 1912, কিন্তু আমাৰ যোনটো ইয়াত লামডিঙৰ যোনটো নাম্বাৰ কণ্ট্ৰল ৰুমৰ নাম্বাৰ হৈছে এইটো এমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ হিচাপত মানে ইয়াতে দুইটা নাম্বাৰ আমি ৰাইজৰসকলক শ্বেয়াৰ কৰিছোঁ, যাতে এমাৰ্জেঞ্চি টাইমত যাতে ৰাইজে আমাক খবৰ কৰিব পাৰে যে যেতিয়া কাৰেণ্ট যায় বস্তুটো খালি এজন মানুহৰ দুজন মানুহৰ লাইনটো নাযায়, এটা অঞ্চল মানে আউটেজত চাফাৰ কৰিবলগীয়া হৈ যায়। তেতিয়া মানুহবিলাকে যেতিয়া খবৰ কৰিবলৈ যায় তেতিয়া মানে বহুত মানুহে এটা সময়ত মানে চবে ফোন কৰে, কাৰোবাৰ ফোন সোমায় কাৰোবাৰ ফোন নোসোমায়, এনেকা এটা চিটুৱেশ্যন এনেকা ফেচ হয় বুলি। আপোনাৰ তাত যিমান বাৰে ফোন ৰিং হয় আমাৰ মানুহে ফোন সেইটো এটেণ্ড কৰে, কিন্তু সেই মিনিটত কিন্তু আকৌ বেলেগ মানুহে অন্য মানুহে ফোন কৰি থকা সময়ত যিহেতু এইটো ফোন এংগেজ হৈ থকাৰ কাৰণে সেইটো সময়ত তেখেতৰ ফোনটো নোসোমাব পাৰে। চ' দিছ ইজ দ্য ৰিজন ৱাই মানে এটা সময়ত যেতিয়া ফোন কৰিলে বহুতবাৰ ট্ৰাই কৰাৰ পাছতো মানুহবিলাক ফোন নোসোমোৱা কাৰণটো সেইটো হয়। প্রশ্ন হচ্ছে এই সমস্যার সমাধান কবে হবে? লামডিংবাসীর যে বিদ্যুতের সমস্যা, এই সমস্যার সমাধান কবে হবে? এই সমস্যা সমাধান আদৌ হবে কি, তা হবে ভবিষ্যতে লক্ষণীয়। ভিডিওটা লাইক কমেন্ট শেয়ার করবেন, সকলের কাছে পৌঁছে দেবেন। আর